নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ ৮ নম্বৰ অধ্যায় অনুশীলনী 8.2 লৈ আহিছো তেনেহলে আহাচোন কি প্ৰশ্ন আছে এই পাঠটিত আমি চাও অনুশীলনী 8.2 ইয়াৰে 1 নম্বৰ প্ৰশ্নটো চোৱা তলৰ ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা এইবোৰক কি কৈছে এতিয়া শতাংশত প্ৰকাশ কৰিব দিছে এতিয়া এইবোৰ ভগ্নাংশত আছে আৰু ইয়াক আমাক শতাংশত পার্সেন্টেজত নিব দিছে তো সমাধানো লিখিব পাৰা সলিউশনো লিখিব পাৰা এই ভগ্নাংশটো শতাংশত নিউতে আমি 100%ৰে পূৰণ কৰিব লাগিব এতিয়া চোৱা এইটো পাছেৰে যাব এইটো পাছেৰে এবাৰ এইটো 2 10 কিমান হল 3 পূৰণ 20 ইকুৱেল 60% ঠিক আছে বুজি পাইছা ন একেবাৰে সহজ নেক্সট আমি চাও 2 নম্বৰটো 2 নম্বৰটো চোৱা কি দিয়া আছে 12 ভাগৰ 7 ভাগ ঠিক আছে এতিয়া চোৱা 7/12 শতাংশলে নিব লাগিলে 100%ৰে পূৰণ কৰিব লাগিব সো এতিয়া 12 আৰু ইফালে আছে 100 আমি 4ৰে যদি কেনসেল কৰো 4ৰে এইটো 3 বাৰ আৰু এইটো 4 2 গুণ 8 থাকিল 2 20 সো এইটো হ'ব 5 25 আৰু কিবা যাব নেকি ওপৰত থাকিল 7 পূৰণ 25 আৰু তলত থাকিল 3 এতিয়া এইখিনি পূৰণ কৰিব লাগিব কিমান পাম 7 5 গুণ 35 তাৰে 3 থাকিল 7 2 গুণ 14 15 16 17 175 আৰু তলত থাকিল 3 এতিয়া 3ৰে এইখিনি আমি হৰণ কৰিব লাগিব এইফালে কৰি দিব পাৰা 175/3 এইবাৰ যাব 5 বাৰ 15 থাকিল 2 5 আৰু এইফালে 8 বাৰ যাব তো 24 আৰু থাকিল 1 সো আমি ইয়াক এনেকে লিখিম মিশ্ৰ ভগ্নাংশত লিখিম 58 ভাগফলটো থাকিব আগত আৰু ভাগশেষটো ওপৰত আৰু ভাজকটো হ'ব তলত তো এনেকে লিখিব লাগিব সো কি হ'ব 58 সমষ্টি 3 ভাগৰ 1 আৰু শেষত পার্সেন্টেজটো দিবা নেক্সট 3 নম্বৰটো চাও 3 নম্বৰ দিয়া আছে 15/32 পার্সেন্টেজত নিব লাগিলে 100%ৰ লগত আমি পূৰণ কৰি দিলো সো এতিয়া 2ৰে এইটো যাব এবাৰ আৰু 1 থাকিল 12 হল 12টো যাব 6 বাৰ নেক্সট এইটো 10টো যাব 5 বাৰ আৰু এটা শূন্য আহিব আকৌ 2ৰে এইটো 8 বাৰ এইটো যাব 25 বাৰ সো আমি কি পাম ওপৰত 15 পূৰণ 25 আৰু তলত থাকিব 8 এতিয়া 25 আৰু 15টো আমি পূৰণ কৰিম পাছে পাছে 25 2 থাকিল 2 10 11 12 নেক্সট থাকিল 5 2 5 7 3 তো এইখিনি আমি কিমান পাম 375 375 আৰু হেতু 8ৰে হৰণ কৰিব লাগিব এতিয়া আকৌ 8ৰে হৰণ কৰি আমি কি পাও হেতু চাও 8 4 বাৰ হয় না 8 3 গুণ কিমান হ'ব 32 থাকিব ইয়াতে 5 আৰু তলত 5 নেক্সট এইটো যাব 8 6 গুণ 48 48 তাৰ পিছত 15 পাহিৰ 7 তো এবাৰ হ'ব এনসাৰটো
46 যিটোৰে হৰণ কৰিছো সেইটো সদায় তলত থাকিব আৰু ভাগ শেষ ওপৰত থাকিব সো এইখিনি হ'ব ইয়াৰ উত্তৰ নেক্সট 4 নম্বৰটো চোৱা 91,175 into 100%. এইটো পাছেৰে এইটো 3 বাৰ 15 হল 2 থাকিল 2 আৰু 5 25 সেইটো 5 বাৰ এইটো যাব 20 বাৰ আকৌ পাছেৰে এইটো 7 বাৰ আৰু এইটো 4 বাৰ সো তাৰ পিছত আকৌ 7 টো যাব 91 এৰে হয়নে 7 টো এবাৰ ইয়াতে 1 আৰু 2 1 লগ হৈ হ'ব 21 এটো যাব 3 বাৰ সো 13 পূৰণ 4 কিমান হ'ব 4 3 গুণ 12 1 থাকিল 4 গুণ 4 1 লগ লাগি হ'ব 5 সো 52% নেক্সট 5 নম্বৰটো চোৱা 21/40 into 100%. ঠিক আছে এতিয়া চোৱা ইয়াতে কেনসেল যাব কি যাব 0 আৰু 0 হয়নে আৰু ইফালে 4 টো এবাৰ সৰি 4 ৰে নাযায় এটো 2 ৰে যাব এটো 2 দুবাৰ যাব 2 ৰে আৰু এটো যাব 5 বাৰ আৰু কিবা যাব নেকি তো নেক্সট 5 1 গুণ 5 5 2 গুণ 10 এটো 2 ৰে সো এতিয়া আমি এইফালে হৰণটো কৰি দিও পাছেৰে 5 বাৰ নেক্সট 5 আহিব 2 বাৰ থাকিব 1 সো এনসাৰটো হ'ব 52 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট 2 নম্বৰটো চোৱা তলৰ দশমিক ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা এবাৰ দশমিক ভগ্নাংশবোৰ দিয়া আছে আৰু এইবোৰক কিহত নিব লাগিব শতাংশত নিব লাগিব শতাংশত নিব লাগিলে সদায় কি কৰিব লাগিব 100ৰ লগত পূৰণ কৰিব লাগিব 100%ৰ লগত পূৰণ এতিয়া এইখিনিৰ লগত কৰাৰ আগতে আমি এতিয়া কি চাম ইয়াতে কি আছে দশমিক ভগ্নাংশ ইয়াক আমি অকল ভগ্নাংশলৈকে নিব লাগিব নিব লাগিলে কি কৰিম এটো 8 হ'ব আৰু তলত 10 কিয় কাৰণ দশমিকৰ পিছত এটা সংখ্যা আছে সো তলতো এটা শূন্য বহিব ইনটু 100% 0 0 cancel সো থাকিব কিমান 8 into 10 equal 80% বুজি পাইছা ন একেবাৰে সহজ এবাৰ 2 নম্বৰটো চোৱা 5.75 ইয়াৰ লগতো পাৰ্চেন্ট সো এইটো যেহেতু ভগ্নাংশত নিলে দশমিকৰ পিছত কেইটা আছে সংখ্যা দুটা সো তলত দুটা শূন্য আহিব 100 হ'ব আৰু এইটো 100 হ'ব এইখিনি cancel answer হ'ব 575% আগৰটোত পাৰ্চেন্ট দিলো নে নিশ্চয় নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো দিয়া আছে 0.08 into 100% সো এইটো আমি কি কৰিব লাগিব ইয়াত ভগ্নাংশলৈকে নিব লাগিব সো ইয়াতে পইণ্ট আছে সো 8 তলত এইটা 0 আহিব দশমিকৰ পিছত দুটা সংখ্যা সো দুটা 0 into 100 সো এই 100 আৰু 200 cancel হ'ব answer থাকিব 8% নেক্সট 4 নম্বৰটো চোৱা
32.1 into 100%. So ইয়াত 32 1 10 into 100% cancel থাকিব 3 2 1 ইয়াৰে 10 টোৰ 0 টো আহি যাব তো এইটো হ'ব ইয়াৰ আনসাৰ নেক্সট চোৱা 0.04 into 100%. এইটো আহিব 4 কেইটা আছে তিনিটা সো 1 2 3 into 100% 0 0 0 0 তো থাকিব 4/10 4/10 হলে এইটো কিমান হ'ব আকৌ এইটোত থাকি যাব 0.4 অৰ্থাৎ 0.4% হ'ব ইয়াৰ উত্তৰ বুজি পাইছানে এইখিনিৰ পৰা আমি এইখিনি পালো 0.4 পালো এবাৰ আকৌ দশমিকত আহিল এইটো আকৌ নেক্সট আমি আৰু শতাংশত আৰু নিব দৰকাৰ নাই আমি এইখিনি কৰিয়ে এইখিনি পাইছো নেক্সট 3 নম্বৰটো চোৱা ভগ্নাংশত প্ৰকাশ কৰা এবাৰ কি দিছে আমাক ভগ্নাংশত প্ৰকাশ কৰিব দিছে তো ইয়াতে চোৱা 20% হয় নহয় ভগ্নাংশত নিব লাগিলে এইটো গুছি যাব আৰু গুছি গৈ কি হ'ব 1/100 তো 20/100 কি হ'ব 0 0 cancel 2 ৰে এইটো এবাৰ এইটো 5 বাৰ সো এনসাৰটো হ'ব 1/5 আৰু একো কৰিব নালাগে যেহেতু অকল ভগ্নাংশতে প্ৰকাশ কৰিব দিছে সো এইখিনিয়ে হ'ব ইয়াৰ উত্তৰ নেক্সট 2 নম্বৰটো চোৱা 32% 32 into 1/100 equal 32/100 তো ইয়াতে হ'ব 2 ৰে 1 1 ৰব 2 12 হ'ব 6 হ'ল নেক্সট এইটো 50 আকৌ এইটো 2 ৰে 8 বাৰ যাব এইটো যাব 25 বাৰ সো আমি কি পালো 8/25 আৰু এই দুটা আৰু কাটাকাটি নাযায় সো এনসাৰ হ'ব এইখিনিয়ে নেক্সট 3 নম্বৰটোত চোৱা 0.5% তো এটো কিহত নিব লাগিব ভগ্নাংশত 5/10 হ'ব into 1/100 সো 5 এৰ এইটো এবাৰ হেতু হ'ব 20 বাৰ তো ওপৰত 1 1 গুণ 1 হ'ব তলত 10 পূৰণ 20 ইকুৱেল হ'ব 1/200 এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 4 নম্বৰটো চোৱা 7.25% এইটো হ'ব 7 to 25 তলত 100 into 1/100% সো ইয়াতে 5 এৰে এইটো যাব 1 2 20 হ'ব 20 হলে 4 বাৰ আৰু তাৰে 2 টো 25 হ'ব 5 বাৰ নেক্সট এইটো যাব 20 বাৰ সো এইখিনি মই লিখি লওঁ এইখিনিৰ পৰা পালো 145/100 into 1/20 নেক্সট আকৌ 2 ৰে এইটো 5 এৰে যাব এইটো 4 বাৰ এইখিনি যাব 2 9 ঠিক আছে তো আৰু যাব নেকি আৰু নাযায় সো আমি কি পালো ওপৰত 29 তলত পালো 100 পূৰণ 4 লিখি দিও
ইকুৱেল হ'ব 29/400 এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 180% এইটোত হ'ব 180 into 1/100 so 180/100 0 0 cancel 2 ৰে এইটো 9 বাৰ এইটো যাব 5 বাৰ আৰু যাব নেকি আৰু নাযায় so 9/5 হ'ব ইয়াৰ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈকে নমস্কাৰ ধন্যবাদ